অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অসমৰ দায়িত্বত থকা খাদ্দাম হুছেইন মুস্তাফা অধিবক্তা, দেবু বৰুৱা, মনসুৰকে আদি কৰি বিষয়ববীয়াসকল, জিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, NSUI মহিলা কংগ্ৰেছৰ সভাপতি সভানেত্ৰীকে প্ৰমুখ্য কৰি কংগ্ৰেছৰ নেতৃবৃন্দ, জিলা পৰিষদ, পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু গাঁও সভাৰ সদস্যসকল, ব্লক কংগ্ৰেছৰ মাননীয় সভাপতিসকল, সাংবাদিক বন্ধুসকল, আজি আমাৰ এই আধাৰশিলা অনুষ্ঠানত অংশগ্ৰহণ কৰা ৰাইজ, অংশগ্ৰহণ কৰাত সহায় কৰা ব্যক্তিসকল, সাংবাদিক বন্ধুসকল আৰু শ্ৰদ্ধাৰ ৰাইজ, মই প্ৰথমেই ধুবুৰীৰ সাংসদ হিচাপে জিতেন্দ্ৰ সিং ডাঙৰীয়াক ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো। তেওঁ বহুত দিনৰ পৰা কৈ আছিল যে আমাৰ জিলাসমূহত এটা ভাল কাৰ্যালয় লাগে আৰু ধুবুৰীৰ জিলাৰ নিচিনা এটা ঐতিহাসিক কংগ্ৰেছ কমিটিৰ এই ভৱনটো নিজ হাতেৰে আধাৰশিলা কৰিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই আমাক খুব হেঁচা দিছিল। এই কথাবিলাক আজি কাৰ্যত পৰিণত কৰা হোৱা হেতুকে আজি মই প্ৰথমেই জিতেন্দ্ৰ সিং ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আপোনালোকৰ সকলোৱে। এই ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াইও হাত উজান দি আমাৰ লগত আহিছে, দহুবন কাটি কৰি আজি বিভিন্ন কাম কাজ লৈ আজি আধাৰশিলা অনুষ্ঠানলৈ আহিছে। তাৰ বাবে মই গৌৰৱ গগৈ ডাঙৰীয়াকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। পৃথ্বীৰাজ চাটে প্ৰদেশ কংগ্ৰেছৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক, তেখেতকো আপোনালোকৰ সকলোৰে হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। যিহেতু আজি আমি ইয়ালৈ আহিছো, গতিকে মই তেখেতক অনুৰোধ কৰিছো যে আধাৰশিলা অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ এই লোকসকল চহৰ অঞ্চলৰ পৰা আহিছে, ৰাতিপুৱাৰ পৰা বহু কষ্ট কৰি আহিছে, আমাৰ এই কংগ্ৰেছ কৰ্মীসকলক সম্বোধন কৰিবৰ কাৰণে অনুৰোধ কৰিছো। কংগ্ৰেছ কৰ্মী বন্ধুসকল, আজি অসমৰ অৱস্থা আজি আপোনালোকে দেখিছে। কেৱল যে ধুবুৰীত আপোনালোকৰ মনবিলাক বেয়া তেনেকুৱা নহয়, উজনিত যাওক, বিভিন্ন জাতি জনগোষ্ঠীৰ মনবিলাক ঠিক নহয়। আহোম সম্প্ৰদায় ন্যায্য প্ৰাপ্যৰ কাৰণে ৰাজপথলৈ নামিবলগীয়া হৈছে। মৰাণ মটক জাতি জনগোষ্ঠীসকলে ৰাজপথত নামি নিজৰ ন্যায্য দাবী কৰিবলগীয়া হৈছে। টি গাৰ্ডেনৰ কথা নকলোৱেই বা বিভিন্ন ক্ষেত্ৰত ৰাজপথত নামিবলগীয়া হৈছে। চুতীয়া সম্প্ৰদায়ৰ লোকসকলে কৈছে যে এই চৰকাৰে আমাক মাহিয়াই চকুৰে চাইছে। ভূজাতমন্ত্ৰী লোকসকলক আপোনালোকে দেখিছে কেনেকৈ ন্যায্য প্ৰাপ্যৰ কাৰণে গুৰুগঞ্জত ৰাজপথলৈ নামোতে হিমন্ত বিশ্ব শৰ্মা পুলিচে গুৰুকে পিটিছে। বিভিন্ন জনৰ আজি মন বেয়া। সংখ্যালঘু লোকসকলৰ বহুদিন থকা ঘৰবিলাক ভাঙি ফিতাহি মাৰিছে। সকলোৰে সমস্যা পঞ্জীভূত হৈ এতিয়া এটাই কথা যে অহা ২৬ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখন আমি অতৰাই আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ দলৰ চৰকাৰ আৰু বিপক্ষৰ চৰকাৰ আনিব লাগিব। কেৱল সময়ৰ অপেক্ষা। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজিকালি দেখিছে আপোনালোকে চুলিৰ তলি আউল বাউল হৈ থাকে। আজি এটা কথা কয়, কালি এটা কথা কয়। আমাৰ সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গ ডাঙৰীয়া তেখেতৰ হত্যা হোৱা বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল। এতিয়া অসমৰ ৰাইজে কৈছিল যদি হত্যা হৈছে, এই হত্যাৰ লগত কোন কোন জড়িত সেই মানুহবিলাকক আপুনি পৰিষ্কাৰ কৰি দিয়ক। এই কথা কোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা ওচৰত খাই গৈছে আৰু ওচৰত খাই গৈ তেওঁ কৈছে যে মই থকালৈকে ন্যায় দিম। দুদিন পিছত যেতিয়া বিভিন্ন ধৰণৰ প্ৰমাণ ৰাইজে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ছচিয়েল মিডিয়াত বিভিন্ন কথা উত্থাপন কৰিলে, লগে লগে পিছদিনা কৈ দিলে মই ন্যায় কেনেকে দিম, ন্যায়ালয়ে ন্যায় দিব, চিফ জাষ্টিছে ন্যায় দিব।
আজি এটা কথা কালি এটা কথা কোনো লাভবান নোহোৱা হৈছে প্ৰথমে SIT বহাইছে তাৰপিছত আকৌ হাইকোৰ্টৰ এজন জাজক নিয়োগ কৰিছে এই ক্ষেত্ৰত পৃথিৱীত কতো এখন চৰকাৰে দুই ধৰণৰ এনেদৰে ইনকুৱাৰী কমিটি দিয়া নজিৰ নাই সেইকাৰণে আজি মানুহৰ মনত ভাৱ হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থকালৈকে জুবিন গাৰ্গৰ হত্যা ন্যায় নাপায় আৰু সেইকাৰণে সময়ৰ অপেক্ষাত যে কোনদিনা কংগ্ৰেছ দলে চৰকাৰ কৰিব আৰু আমি অন্যান্য সমস্যাৰ লগতে সকলোকে প্ৰাধান্য দিম যাতে জুবিন গাৰ্গৰ হত্যাৰ আঁৰত কোন আছে এই ষড়যন্ত্ৰকাৰীসকলক আমি উলিয়াই দিম যেনেকে হাতীৰ দাঁত দুটা হাতীৰ দেখুৱা দাঁত আৰু খোৱা দাঁত এতিয়া যিসকলক ধৰিয়ে সেই লোকসকল হাতীৰ দেখা দাঁত কিন্তু খোৱা দাঁতটো বেলেগ আমি জানিব বিচাৰিছো অসমৰ ৰাইজে জানিব বিচাৰিছে জুবিন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰকাৰীসকল কোন এই কথা আমি উত্থাপন কৰাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যেনেকৈ আমাৰ এষাৰ কথা আছে যে গোহাঁইগড়ত কোন তেওঁ কৈছে মই কল খোৱা নাই আজি মানুহৰ মনৰ কথা এই কথাবিলাক সেইকাৰণে তেওঁ বিভিন্ন ধৰণে মানুহক ভয় ভীতি খুৱাবলৈ বিচাৰিছে আমাৰ ভয় ভীতি খুৱাইছে বিভিন্নজনক ভয় ভীতি খুৱাই আজি আপোনাৰ গোটেই আকাশ বতাহ আজি ধুঁৱলি কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰিছে সকলোৱে ভয় সংকাত থাকিবলগীয়া হৈছে মুখ্যমন্ত্ৰীৰ অত্যাচাৰৰ পৰা কেতিয়া পৰিত্ৰাণ পাম লাগিছে সেইকাৰণে ৰাইজ ধুবুৰীবাসী ৰাইজ অসমবাসী ৰাইজ আজি সকলো একত্ৰিত হৈছে হাজাৰ হাজাৰ লাখ লাখ মানুহ আজি জুবিন গাৰ্গৰ সমাধিস্থলীত জুবিন ক্ষেত্ৰত যেতিয়া যায় মুখ্যমন্ত্ৰী কঁপি যায় আজি জুবিন গাৰ্গৰ সমাধিস্থলীত যোৱা বাধা আৰোপ কৰিব বিচাৰিছে জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰত যাবলৈ হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্মিশ্যন লগা হৈছে এই কথা অসমৰ ৰাইজে মানিব খোজা নাই সেইকাৰণে নামতিকে আদি কৰি ৰাতি বিয়লি নিজৰ কাম মন কাটি কৰি কাম হৈ যোৱাৰ পাছত জুবিন গাৰ্গৰ সমাধিস্থলীত জুবিন গাৰ্গৰ ক্ষেত্ৰলৈ গৈ সকলোৱে তেখেতক শ্ৰদ্ধাঞ্জলি জনাই নিজৰ মনৰ কথাখিনি ক'বলৈ বিচাৰিছে ৰাইজ সেইকাৰণে মই আজি এই সময়ত আপোনালোকক কৈছো এই সময়খিনি অতি গুৰুত্বপূৰ্ণ আমি সকলোৱে কথা বতৰা কওঁতে চাই চিতি ক'ব লাগিব আমাৰ খোজ কাগজ দিওঁতে আমি খুব ভালকৈ দিব লাগিব যাতে হিমন্ত বিশ্ব শৰ্মাৰ জালত আমি ভৰি নিদিওঁ তেওঁ এই কথাবিলাক ডাইভাৰ্ট কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কথা উলিয়াইছে সেই কথাবিলাকক আমি উত্তৰ দিবলৈ গ'লে মূল যিবিলাক সমস্যা সেইবিলাক সমস্যা আমাৰ কাটিগৰি হ'ব হিমন্ত বিশ্বই কৈছে যে 25 লাখকৈ চাকৰি বছৰি আজি উত্তৰ বিচাৰিলে তেওঁ নকয় 25 লাখকৈ যদি এক বছৰত চাকৰি হয় তেতিয়াহ'লে আজি 10 বছৰ হৈ গ'ল কিমান কোটি চাকৰি হ'ব সেই কথাত উত্তৰ বিচাৰিলে হিমন্ত বিশ্ব শৰ্মা নিমাতৃ কাল তুমি জনগোষ্ঠীক আমি জনজাতি দিম এখন দিনৰ ভিতৰত দিম আজি 100 দিন গ'ল 200 দিন গ'ল 300 দিন 400 দিন গ'ল যেতিয়া মই পাৰ্লিয়ামেণ্টত কৈছোঁ দিলো তেতিয়া বিধি বনালি দিছে যে মন্ত্ৰী গোটৰ সভা হৈছে অন্যায় হৈছে অৰ্থাৎ এই সমস্যা সমাধান কৰিবলৈ নিবিচাৰে তৰুণ গগৈ ডাঙৰীয়াই থাকোঁতে কৈছিলে যে এক্সিষ্টিং যিখিনি জনজাতি আছে সেই জনজাতিসকলক আমি কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ স্পষ্টকে কৈছে যে কোনো ধৰণৰ তেওঁলোকৰ ৰিজাৰ্ভেশ্যনত গণ্ডগোল নোহোৱাকৈ আমি নতুনকৈ যিসকলক জনজাতি দিম সেইসকলৰ কাৰণে আছুতীয়াকৈ আমি সংৰক্ষণৰ ব্যৱস্থা কৰিম সেই কথাটোৱেইতো ৰাহুল গান্ধীয়ে কৈছে যে যাৰ যিমান হিস্সাদাৰী তাৰ যিমান অংশীদাৰী যাৰ যিমান আছে সিমান তেওঁ অংশীদাৰিত্ব পাব সেই কথাটো কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুজিব নিবিচাৰে সেইকাৰণে মোৰ ব্যক্তিগত কথা যে আপুনি সেই জনগোষ্ঠীকো জনগোষ্ঠী হিচাপে কৰি অসমত 51% জনজাতি হ'ব আৰু অসমত এজন মুখ্যমন্ত্ৰী আমাৰ ট্ৰাইবেল জনজাতি লোক হওক সেই কথা হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ কৰক নকৰে তেওঁ এজন জনজাতি বিৰোধী লোক সেইকাৰণে ৰাইজ এই সময়খিনি আমাৰ অতি গুৰুত্বপূৰ্ণ আজি আমি পাহৰি গৈছো যে তৰুণ গগৈ ডাঙৰীয়াৰ যোৱা 15 বছৰ 2001 চনৰ পৰা কিমান আমাক আঁচনি দিছিল আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰীপুৰত থকা মই যত অস্থায়ীভাৱে আছো তাতে মই
টেন কৰি মহিলাসকলক অনুদান দিছে ইমান কষ্ট কৰি মহিলাসকল আহে গুৰুগঞ্জৰ পৰা দেখিছিলো পূজাবংশী মহিলাসকল আহে আমি ভাবিছিলো অনুদান পাম কিন্তু 10 গৰাকীক অনুদান দি আৰু অনুদানটো নিদিয়ে যদি সেইখিনিকে দিব লাগে যদি একাউণ্ট ট্ৰান্সফাৰ কৰে এই মহিলাসকলক আপোনাৰ কিয় লৈ আনিছে এই মহিলাসকলৰ কাৰণে মিটিং পাতিলে কিমান খৰচ হৈছে এখন পেণ্ডেলত কিমান কোটি লাখ টকা খৰচা হৈছে আমি যেতিয়া প্ৰশ্ন সুধিলো তেতিয়া কৈছে 20 কোটি টকা কেৱল পেণ্ডেলত খৰচ হৈছে ৰাইজ 20 কোটি এই 20 কোটি টকা যদি বিজেপি আৰু হিমন্ত বিশ্বৰ হলহেঁতেন আমি প্ৰশ্ন নকৰিলোহেঁতেন এই টকা আপোনালোকৰ এই দুখীয়া খেতিয়কসকলৰ দুখীয়া লোকসকলৰ মূৰৰ গাম মাটিত পেলাই যি টেক্স দিয়ে সেই টেক্সেৰে হিমন্ত বিশ্ব শৰ্মাই পেণ্ডেল কৰিছে আজি ধুবুৰী গৰিবলৈ আহোঁতে একদিনত 20 লাখ টকা লাগে তেওঁৰ উৰাজাহাজত এই 20 লাখ টকা যদি হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ হলহেঁতেন আমি প্ৰশ্ন নকৰিলোহেঁতেন এই টকা এই দুখীয়া মানুহৰ মূৰৰ ঘাম মাটিত পেলাই যি টেক্স দিয়ে সেই টেক্সেৰে উৰাজাহাজত উৰি ফুৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি পাহৰি গৈছো এই তৰুণ গগৈ ডাঙৰীয়াই আত্মসহায়ক খুলিছিল আত্মসহায়ক গোট খুলি যেতিয়া সোনিয়া গান্ধী ইউপিএৰ অধ্যক্ষ আছিল যেতিয়া ডক্টৰ মনমোহন সিং কেন্দ্ৰীয় মন্ত্ৰী আছিল ইউপিএ চৰকাৰৰ যেতিয়া তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল যেতিয়া ৰকিবুল হুছেইন পঞ্চায়ত মন্ত্ৰী আছিল তেতিয়া নতুন এটা আঁচনি ওলাইছিল NLRM মহিলাসকলে জানে নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন যিটো অসমত পিছত আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছন হৈছিল আত্মসহায়ক গোট কৰিবলৈ তৰুণ গগৈ ডাঙৰীয়াই কৈছিল যে মোৰ দুখীয়া মানুহটোৰ লগত মহিলাগৰাকীও যাতে ঘৰত অলপ পইচা গোটাব পাৰে তাৰ কাৰণে মই সিহঁতক শিকাম কেনেকৈ বেংকৰ একাউণ্ট খোলে কেনেকৈ পইচা উপাৰ্জন কৰিব পাৰে কেনেকৈ পুৰুষজনৰ লগত মহিলাগৰাকীও অলপ ঘৰতে পইচা নি অলপ ঘৰখন ভালকে চলাব পাৰে তৰুণ গগৈৰ সপোন আছিল কিন্তু তৰুণ গগৈ ডাঙৰীয়াই হাজাৰ হাজাৰ মানুহ মহিলাক এইদৰে অনুদান দি কোনো ভোট বিচৰা নাছিল আজি চাউলৰ কথা কয় এই যে চাউল যে আপোনাৰ আজি ফ্ৰী দিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কংগ্ৰেছৰ দিনত তৰুণ গগৈ ডাঙৰীয়াই ডক্টৰ মনমোহন সিঙে 3 টকাত দিছিল 3 টকাত দিছিল মনত কৰক সেই সময়ত বজাৰত চাউলৰ দাম আছিল 25 টকা 25 টকাত কিনি 3 টকাত দিছিল কংগ্ৰেছে 22 টকা কংগ্ৰেছে ফ্ৰী দিছিল সেই 3 টকা কমাই পেলাই হিমন্ত বিশ্ব শৰ্মাই কৈছে আমি চাউল দিছো আমাক ভোট দিয়ক কথাবিলাক মনত ৰাখিব ৰাইজ প্ৰত্যেকটো সমষ্টিত 25,000ৰ পৰা 30,000 ইণ্ডিভিজুৱেল বেনিফিট দিছিল তৰুণ গগৈয়ে ৰাজমিস্ত্ৰীসকলক 25,000 টকাকে দিছিল বিয়া নোহোৱা ঘৰৰ মাইকী মানুহগৰাকীকো ঘৰত 10,000 টকা দি আহিছিল সন্তান জন্ম হোৱাৰ দিনৰ প্ৰসৱ হোৱাৰ পৰা জন্ম হোৱাৰ খবৰ পোৱাৰ পৰা আমাৰ প্ৰসৱ হোৱাৰ পৰা একেবাৰে জন্ম হোৱালৈকে সকলো মহিলাক বিভিন্ন ধৰণৰ অনুদান দিছিল ছোৱালীবিলাকক চাইকেল দিছিল আজি আমি পাহৰি গৈছো ৰাইজ আমাৰ দুখীয়া ল'ৰা ছোৱালীবিলাকক স্কুলত নোযোৱা হৈছিল এই তৰুণ গগৈ চৰকাৰে দুপৰীয়া খোৱাৰ ব্যৱস্থা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই যে দুপৰীয়া খোৱাৰ ব্যৱস্থা যিটো কৰিছিল সেইটো তৰুণ গগৈ ডাঙৰীয়া চৰকাৰে কৰিছিল নে নাই স্কুলত ইউনিফৰ্ম যেতিয়া ধনীবিলাকে ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি যায় আমাৰ দুখীয়া অঞ্চলৰ লোকসকলে ট্ৰাইবেল লোকসকলে টি গাৰ্ডেনৰ লোকসকলে চৰ অঞ্চলৰ লোকসকলৰ ল'ৰা ছোৱালী যেতিয়া ঘৰত ভালকৈ স্কুলত যাব নোৱাৰে সেই সময়ত তৰুণ গগৈ ডাঙৰীয়াই ইউনিফৰ্মৰ ব্যৱস্থা কৰিছিল যাতে ধনী ল'ৰা দুখীয়া ল'ৰা একেলগে একেই কাপোৰ পিন্ধি যাব পাৰে সেই ইউনিফৰ্ম কংগ্ৰেছৰ দিনত ফ্ৰী দিছিল তৰুণ গগৈ চৰকাৰে তাৰ নামত ভোট খোজা নাছিল তাৰপিছতো যেতিয়া ল'ৰা ছোৱালীৰ সংখ্যা কম তেতিয়া তৰুণ গগৈ ডাঙৰীয়াই কিতাপ ফ্ৰী দিছিল আমি পাহৰি গৈছো যেতিয়া দেখিছিলো যে ছোৱালীৰ সংখ্যা কম তৰুণ গগৈ ডাঙৰীয়াই 8, 9, 10ৰ ছোৱালীক চাইকেল দিয়াৰ ব্যৱস্থা কৰিছিল ফাৰ্ষ্ট ডিভিজন ল'ৰা ছোৱালীক লেপটপ দিয়া আৰম্ভ কৰিছিল যিটো হিমন্ত বিশ্ব শৰ্মাই এতিয়া কাটি দিছে অজস্ৰ আঁচনি 152খন আঁচনি দিছিল তৰুণ গগৈ কিন্তু এই আঁচনিৰ নামত ভোট খোজা নাছিল কিন্তু আমি হাৰিলো 2001 চনত জিকিলো 2006 চনত জিকিলো 2011ত জিকিলো 2017ত হাৰিলো কাৰণ মানুহে আমাক বেয়া পাইছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই অনুদান ৰাইজৰ টেক্স বিভিন্ন মূল্য বৃদ্ধি কৰি বঢ়ায় এই লোকসকলক যে আপুনি বিভিন্ন ধৰণৰ অনুদান দি ভাবিছে যে আপুনি ভোট পাব নাপায় কংগ্ৰেছকো দিয়া নাছিল এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম কাজৰ কাৰণে
বিজেপি ধৰাশায়ী হ'ব চাই থাকক 2026। সেইকাৰণে আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ এটা দায়িত্ব আছে। আমি সকলো একগোট হৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যি আমাৰ এতিয়া কংগ্ৰেছ আছে, জিতেন্দ্ৰ সিং ডাঙৰীয়াই দিনে ৰাতিয়ে কাম কৰিছে, এই লোকসকলৰ যি বাস্তৱ অভিজ্ঞতা তাক আমি ফলৱতী কৰিব হলে আমিও সহিষ্ণুতাৰে কাম কৰিব লাগিব, মিলা প্ৰীতিৰে কাম কৰিব লাগিব, গাঁৱৰ মানুহৰ লগত সম্বন্ধ বঢ়াব লাগিব। এইখিনি কথা কৈ আমাৰ উচ্ছেদিত লোকসকলকো আমি কৈছো, ভয় ক'ব নালাগে। আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি খাৰ্গে ডাঙৰীয়াই কৈছে যে উচ্ছেদ হোৱা প্ৰতিজন লিগেল যিখিনি যোগ্য ব্যক্তি সকলোকে আমি মাটি আৰু ঘৰ দিয়াৰ দায়িত্ব আমাৰ কংগ্ৰেছৰ চৰকাৰ, সেই কথা খাৰ্গে ডাঙৰীয়াই ব্যক্ত কৰিছে। এইখিনি কথাৰে পুনৰবাৰ এই লোকসকলক যিসকলে আহি আজি আমাৰ ধুবুৰী জিলা কংগ্ৰেছৰ আধাৰশিলা স্থাপন কৰিলে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি আপোনালোককো ধন্যবাদ জনাই এই দোকান পোহাৰে ৰখি থকা লোকসকলক আমাক যি সমৰ্থন কৰিছে তাৰ বাবে সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে শেষ কৰিছো। ধন্যবাদ। জয় অসম, জয় হিন্দ।